কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী ৰাজধানীত যাতে কোনো ধৰণৰ প্ৰতিবাদ হ'ব নোৱাৰে তাৰ বাবে দিছপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰিছে এক কথাত পুনৰ প্ৰতিবাদৰ ভয়ত যেন ত্ৰস্তমান হৈ পৰিছে মহানগৰ আৰক্ষী কেৱল ধাৰা জাৰি কৰাই নহয় প্ৰতিবাদ হ'ব পৰা স্পৰ্শকাতৰ এলেকাসমূহত মহানগৰ আৰক্ষীৰ বৃহৎ সমৰসজ্জা গঢ়ি তোলা হৈছে জনতা ভৱনৰ সন্মুখত আৰু আশে-পাশে মুতয়ন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰাৰ লগে লগে দিছপুৰ স্থিত ৰাজধানী চৌহদ তথা ইয়াৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো স্থানত সমবেত হ'ব নোৱাৰিব 5 জনকৈ অধিক লোক প্ৰতিবাদ ধৰ্ণা স্লোগান আদি প্ৰদৰ্শনত বাধা আৰোপ কৰা হৈছে উল্লেখ্য যে বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক লৈ ৰাজভৱনলৈ যোৱা পথছোৱাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিবাদকাৰীৰ ৰুদ্ৰমূৰ্তি আৰু আৰক্ষীৰ ব্যাপক সমৰসজ্জাৰ মাজত পৰিস্থিতি ভয়াবহ হৈ পৰে ব্যাপক উত্তেজনাৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কডুৱা গেছ নিক্ষেপ কৰিছিল যাৰ ফলত বহু সংখ্যক প্ৰতিবাদকাৰীকে ধৰি বহু কেইগৰাকীও সাংবাদিক আহত আৰু অসুস্থ হয় আনহাতে কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যুবৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক তথা অধিবক্তা মিৰুল ইছলামে প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কণ্ডুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনাও কৰিছিল আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত আহত হৈছিল বকুৰ যুৱ অধিবক্তা মৃদুল ইছলাম প্ৰদেশ কংগ্ৰেছৰ মতে অত্যাধিক কণ্ডুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে মৃদুল ইছলামৰ মৃত্যু হয় মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা লতাশিল থানাত এজাহাৰ দাখিল কৰা হৈছিল ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে এক্সত এটা পোষ্টযোগে কংগ্ৰেছত আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় ৰাজ্যপালৰ পদমৰ্যাদা দলীয় ৰাজনীতিৰ ঊৰ্ধত বুধবাৰে কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি ৰাজভৱনত বলপূৰ্বক প্ৰৱেশ কৰাৰ চেষ্টা আৰু ওচৰে পাজৰে বিশৃংখলতাৰ সৃষ্টি কৰি আহিছিল আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিব আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ পুনৰীক্ষণক সামৰি লৈ ঘটনাটোৰ এক পুংখানুপুংখ তদন্ত কৰিব এতিয়াৰ পৰা ৰাজভৱনৰ ওচৰত কোনো প্ৰদৰ্শনৰ অনুমতি দিয়া নহ'ব প্ৰতিবাদ আৰু প্ৰদৰ্শনৰ বাবে ইতিমধ্যে এটা নিৰ্ধাৰিত এলেকা আবণ্টন কৰা হৈছে আদানীৰ দুৰ্নীতি স্মাৰ্ট মিটাৰ আৰু মণিপুৰৰ প্ৰসংগক লৈ কংগ্ৰেছ দলে দেশজুৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰদেশ কংগ্ৰেছে বুধবাৰে ৰাজভৱন চলো কাৰ্যসূচী গ্ৰহণ কৰিছিল কংগ্ৰেছৰ প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কণ্ডুৱা গেছ নিক্ষেপ কৰাত বহুজন আহত হোৱাৰ লগতে প্ৰাণ যায় মৃদুল ইছলামৰ আনকি এই ঘটনাত কেইবাগৰাকী সাংবাদিকো আহত আৰু অসুস্থ হৈ পৰে এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে বৃহস্পতিবাৰে ৰাজ্যজুৰি ইয়াৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ পাছতে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে ৰাজধানী দিছপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে ফলত ৰাজধানী দিছপুৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ আনহাতে সমবেত হ'ব নোৱাৰিব 5 জনতকৈও অধিক লোক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰাৰ লগে লগে দিছপুৰত সষ্টম হৈ পৰিছে আৰক্ষী